নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া ভাদ মাহ চলি আছে। এই ভাদ মাহত সদায় শুবলৈ যোৱাৰ সময়ত এই এটি শব্দ মুখত অৱশ্যেই উচ্চাৰণ কৰিব। মিলিব ভগৱান শ্ৰীকৃষ্ণৰ এই এটি বৰদান। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ভাদ মাহটিৰ অধিক মহত্ব আছে। আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ গুৰু দুজনাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰুভাৱ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ পালন কৰা হয়। ভাদ মাহৰ সংক্ৰান্তিত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাও পালন কৰা হয়। মুঠৰ ওপৰত গোটেই ভাদ মাহটিতেই উৎসৱ প্ৰৱণ চলিয়েই থাকে। এই ভাদ মাহতেই ভগৱান বিষ্ণু শয়নৰ পৰা সাৰ পায় বুলি মান্যতা আছে। সেয়েহে এই ভাদ মাহটি অতি পবিত্ৰ মাহ। এই ভাদ মাহটিত নামঘৰ আৰু গোসাঁই ঘৰত পুৱা আৰু সন্ধ্যা নাম গুণ গাই থাকিলে, ভগৱানৰ মন্ত্ৰ উচ্চাৰণ কৰি থাকিলে দেহ মন শুদ্ধ হয় আৰু শান্তি অনুভৱ মনলৈ আহে। এনে ধৰ্মীয় অনুষ্ঠানসমূহত প্ৰচুৰ পৰিমাণে পজিটিভ এনাৰ্জি থাকে। সেয়েহে ভাদ মাহৰ প্ৰত্যেক সন্ধিয়া সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাই পূজা প্ৰাৰ্থনা কৰিব আৰু মন্ত্ৰ জপ কৰিব আৰু শোৱাৰ সময়ত এই এটি মন্ত্ৰ উচ্চাৰণ কৰিব, ক্ৰীং কৃষ্ণাই নম। এই মন্ত্ৰ জপ কৰিলে ভগৱান শ্ৰীকৃষ্ণ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তৰ মনোকামনা